মোৰ ঘৰৰ মালিকনীয়ে ঘৰৰ ভাড়াৰ বিনিময়ত মোক প্ৰতিনিশা তেওঁৰ বাবে পুৰুষৰ বন্দোবস্ত কৰিবলৈ কৈছিল। লাহে লাহে তেওঁৰ লোভ বাঢ়িবলৈ ধৰিলে। প্ৰতিনিশা ৭-৮জন পুৰুষ বিচাৰিবলৈ ধৰিলে। মই ভাবি পোৱা নাছিলোঁ যে ঘৰৰ মালিকনীয়ে একেলগে ৮জন পুৰুষৰ লগত কেনেকৈ। এদিন মই কোঠাটোৰ খিৰিকীৰে জুমি চাই দেখিলোঁ যে সেয়া দেখি মোৰ গাৰ নোম শিয়ৰি উঠিল। কাৰণ ঘৰৰ মালিকনীৰ লগত সেই পুৰুষকেইজনে তেওঁৰ শৰীৰৰ ওপৰত। মোৰ নাম অভিজিত। মই এজন ২৫ বছৰীয়া ধুনীয়া ডেকা ল'ৰা আছিলোঁ। মই এজন খুব দুখীয়া ঘৰৰ ল'ৰা আছিলোঁ। সেইকাৰণে মোৰ মা দেউতাৰ সপোন পূৰণ কৰিবলৈ বহুত মনোযোগেৰে মই পঢ়া শুনা কৰিছিলোঁ, যাতে এটা ভাল চাকৰি পাওঁ আৰু তেওঁলোকক সুখত ৰাখিবলৈ পাৰোঁ। মই চাকৰি সন্ধানত বেলেগ এখন চহৰলৈ আহি গৈছিলোঁ, য'ত মই ভাল দৰমহাৰ চাকৰি এটা পালোঁ। কিন্তু এতিয়া সকলোতকৈ ডাঙৰ কামটো আছিল ভাড়াঘৰ বিচৰাৰ, যিটো মোৰ কাৰণে এই নতুন চহৰখনত বৰ কঠিন কাম আছিল। কাৰণ ইয়াতে ভাড়া বহুত বেছি আছিল। মোৰ আধা দৰমহাৰ পইচাটো চাগে ঘৰ ভাড়াতে গুচি যাব। মোৰ কথা পতাৰ ধৰণ বৰ ভাল আছিল। সেইকাৰণে অফিচতো বহুত কেইজন লোকৰ লগত বন্ধুত্ব গঢ়ি উঠিছিল। তেওঁলোকে মোক কৈছিল যে তেওঁলোকৰ ওচৰত কোনো ঘৰ খালী থাকিলে তেওঁলোকে বৰ ফূৰ্তিৰে মোক তালৈ লৈ গ'লহেঁতেন। কিন্তু তেওঁলোকৰ ওচৰত বৰ্তমান কোনো খালী ঘৰ নাছিল। এতিয়া মোৰ বাবে এই চহৰখনত থকাটো বৰ কঠিন হৈ পৰিছিল। কাৰণ মই বৰ্তমান এখন হোটেলত থাকিছিলোঁ, য'ৰ ভাড়া বহুত বেছি আছিল। মই বহুত নিৰাশ হৈ পৰিছিলোঁ। আজি সন্ধিয়া আকৌ মই ভাড়াঘৰ বিচাৰি ওলালোঁ। এটা ঘৰৰ সন্মুখত ৰৈ দেখিলোঁ যে তাত দুগৰাকী মহিলা আৰু এজন পুৰুষ বহি আছিল। ঘৰটো দেখিবলৈও বৰ ধুনীয়া আছিল। প্ৰথমতেতো মোৰ সুধিবলৈ সাহস হোৱা নাছিল। তাৰ পিছতে ভাবিলোঁ যে সুধি চাওঁচোন, বেছিতকৈ বেছি কি হ'ব, ভাড়াহে বেছি বুলি ক'ব। মই যেতিয়াই ভাড়াৰ কথা সুধিলোঁ তেতিয়া মই ভবাতকৈ ভাড়া বহুত বেছি বুলি ক'লে। মই সেই মানুহজনক অনুৰোধ কৰিবলৈ ধৰিলোঁ যাতে মোক কম ভাড়াত এটা কোঠা দিয়ে। তেতিয়া মানুহজনে ক'লে যে ঘৰৰ ভাড়াই তেওঁলোকৰ একমাত্ৰ জীৱিকা। সেইকাৰণে তেওঁলোকে তেনেকুৱা কৰিব নোৱাৰে। মই তেতিয়া দুখ মনেৰে তাৰ পৰা ওলাই আগলৈ যাবলৈ ধৰিছিলোঁ। কিন্তু মই ক'তো ঘৰ এটা বিচাৰি পোৱা নাছিলোঁ। মই নিৰাশ মনেৰে হোটেলৰ ফালে উভতিবলৈ ধৰিলোঁ। তেনেতে মোৰ সন্মুখত গাড়ী এখন ৰখিলেহি। তেতিয়া এগৰাকী মহিলাই গাড়ীখন ৰখাই দিলে। সেইজনী মহিলা আছিল যিয়ে সেই মানুহ ঘৰত বহি আছিল। তাৰপিছত তেওঁ মোক সুধিলে, তুমি ঘৰৰ ভাড়া কিমান দিব পাৰিবা? মই তেওঁক ক'লোঁ যে মই বেছি ভাড়া দিব নোৱাৰিম। তেতিয়া মানুহজনীয়ে ক'লে যে ঠিক আছে বাৰু, তুমি মোৰ ঘৰত থাকিব পাৰিবা। এই কথা শুনি মই আনন্দিত হৈ উঠিছিলোঁ। তেওঁ মোক তেওঁৰ গাড়ীখনত বহিবলৈ ক'লে আৰু ক'লে যে ব'লা কোঠাটো গৈ চাই আহিবাগৈ। মইতো মনতে এইটোৱে ভাবি আছিলোঁ যে ইমান কম ভাড়াত তেওঁ মান্তি হৈ গ'ল, হয়তো কোঠাটো সিমান ঠিক নহ'ব। কিন্তু মই ভাবিছিলোঁ যে যিয়েই নহওক মোৰ মূৰৰ ওপৰত ছাল এখনটো পাম। এতিয়া যেনেকুৱা কোঠা হ'লেও মই থাকিবলৈ লাগিব। যেতিয়া তেওঁৰ ঘৰৰ সন্মুখত গাড়ীখন ৰখালে তেতিয়া মোৰ চকু থৰ হৈ পৰিছিল। ঘৰটো বহুত ধুনীয়া আছিল আৰু ভিতৰলৈ গৈ যেতিয়া মোৰ কোঠাটো চালোঁ, কোঠাটোও বৰ ধুনীয়া আছিল। কোঠাটোত বেলকনিও আছিল। সেয়া দেখি মোৰ মনটোৱে ফূৰ্তিতে নাচি উঠিছিল। আৰু নাজানো তাৰ বাবে সেই মহিলাগৰাকীক কিমানবাৰ যে মই ধন্যবাদ দিছিলোঁ। তেতিয়া সেই মহিলাগৰাকীয়ে মোক মিচিকাই হাঁহি ক'লে, মই তোমাক ইমান কম ভাড়াত এই কোঠাটো এইবাবেই দিছোঁ, কাৰণ মই এই ঘৰটোত অকলে থাকোঁ। আৰু তোমাক মোৰ বৰ ভাল ঘৰৰ ল'ৰা যেন লাগিছিল। আৰু কম পইচাৰ বিনিময়ত তুমি মোৰ সৰু সুৰা কিছুমান কাম কৰি দিব পাৰিবা। মই লগে লগে তেওঁক হ'ব বুলি ক'লোঁ। মই তেতিয়া ক'লোঁ যে আপোনাৰ যি কাম থাকে মোক কৈ দিব, মই সকলোবিলাক কৰি দিম। আপুনি এতিয়া তাৰ বাবে একো চিন্তা কৰিব নালাগে। তাৰপিছত মই তেওঁৰ ঘৰত থাকিবলৈ ধৰিলোঁ। আৰু এতিয়া মোৰ দিন বৰ ধুনীয়াকৈ পাৰ হ'বলৈ ধৰিছিল। মই মোৰ দৰমহাৰ কিছু টকা মা আৰু দেউতালৈ পঠিয়াবলৈ ধৰিছিলোঁ। এতিয়া মোৰ সকলোবোৰ বহুত ধুনীয়াকৈ চলি আছিল। কিন্তু তাৰ পিছতে এনেকুৱা এটা দিন আহিল, মোৰ পইচাৰ নাটনি হ'বলৈ ধৰিলে। এদিন মই যেতিয়া অফিচ পালোঁগৈ তেতিয়া গম পালোঁ যে আমাৰ কোম্পানীটোত বহুত লোকচানৰ সৃষ্টি হৈছে, যাৰ বাবে সকলোৰে দৰমহা আধা কৰি দিয়া হৈছিল। এই কথাটো শুনাৰ লগে লগে মোৰ মূৰত যেন বিনামেঘে বজ্ৰপাত হোৱাৰ দৰে হ'ল। আধা দৰমহা তেতিয়া মোৰ কি হ'ব? মই সম্পূৰ্ণ দৰমহা পোৱাৰ পিছতো নিজৰ খৰচ অলপ কমোৱাৰ বাবে মই সদায় মা আৰু দেউতাৰলৈ পইচা পঠিয়াবলৈ পাৰিছিলোঁ। এতিয়াতো আধা দৰমহাততো মোৰ নিজৰেই চলিবলৈ অসুবিধাৰ সৃষ্টি হ'ব। আমি সকলো বন্ধুৱে ভাবিলোঁ যে আমি কিবা এটা বেলেগ কাম বিচাৰি ল'ম। কিন্তু আমি যেতিয়া এটা বেলেগ কোম্পানীলৈ গ'লোঁ তেতিয়া আমি গম পালোঁ যে তাতো সেই একেই অৱস্থা। কাৰণ সেই সময়ত বজাৰ বহুত বেয়া আছিল।
তাৰপিছত আমাৰ দুই নাও দুই ভৰি হোৱাৰ দৰে হ'ল। তাৰপিছত আমি ভাবিলোঁ যে বেলেগত গৈ কাম কৰাতকৈ ইয়াতে মনে মনে কাম কৰি থকাই ভাল হ'ব। যেতিয়া মোৰ ঘৰৰ ভাড়া দিয়াৰ সময় আহিল, তেতিয়া মই মোৰ মালিকনীৰ পৰা কেইদিনমানৰ বাবে সময় বিচাৰিছিলোঁ। মই ভাবিছিলোঁ যে মই ক'ৰবাত কিবা বন্দবস্ত কৰি পইচা উপাৰ্জন কৰি ল'ম আৰু তাৰপিছত ঘৰৰ ভাড়া দি দিম। কিন্তু সেয়া কৰোঁতে কৰোঁতে মোৰ প্ৰায় 3 মাহ পাৰ হৈ গ'ল, কিন্তু এটকাও বেছি উপাৰ্জন কৰিবলৈ নোৱাৰিলোঁ মই। 4ৰ্থ মাহত যেতিয়া ভাড়া দিয়াৰ সময় আহিল, তেতিয়া মোৰ মালিকনীয়ে মোৰ ওপৰত বহুত খং কৰিছিল। তেওঁ ক'লে যে মই তোমাক কম পইচাতে কোঠাটো ভাড়ালৈ দিছিলোঁ আৰু মোকেই তুমি এতিয়া মূৰ্খ বনাবলৈ বিচাৰিছা। সেই সময়ত মই তেওঁৰ কথাটো শুনি বহুত দুখ পাইছিলোঁ। সেইকাৰণে মই মোৰ আৱেগক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলোঁ আৰু তেওঁৰ সন্মুখতে কান্দি দিবলৈ ধৰিছিলোঁ। আৰু তেতিয়া মোৰ জীৱনত কি ঘটি আছে মই সকলো কথা কৈ দিলোঁ তেওঁক। মোৰ কথাটো শুনি তেওঁ মোক ক'লে যে যদি তোমাৰ সঁচাকৈ এনেকুৱা সমস্যা হৈছে, তেনেহ'লে তুমি মোৰ বাবে এটা কাম কৰিব লাগিব। মই কৌতূহলেৰে তেওঁৰ ফালে চালোঁ যে তেওঁৰ বাবে মই কি কাম কৰিমনো। তেতিয়া তেওঁ ক'লে যে মই তোমাক বহুত দিনৰ পৰা লক্ষ্য কৰি আহিছোঁ যে তুমি বহুত সোনকালে যিকোনো মানুহৰ লগতে বন্ধুত্ব স্থাপন কৰিবলৈ পাৰা। সেইকাৰণে মই বিচাৰোঁ যে তুমি সদায় মোৰ কাৰণে এজন মানুহ বন্দবস্ত কৰিবা। তেওঁৰ মুখৰ পৰা এনেকুৱা কথা শুনি মই আচৰিত হৈ পৰিছিলোঁ। মই তেওঁক ক'লোঁ যে মই কোনো তেনেকুৱা ল'ৰা নহয়, মই এনেকুৱা কাম কৰিব নোৱাৰোঁ। তেতিয়া তেওঁ মোক ক'লে যে ঠিক আছে, যদি তুমি কৰিব নোৱাৰা, এতিয়া মই তোমাক 2 দিনৰ সময় দিছোঁ। এই 2 দিনৰ ভিতৰত যদি তুমি 4 মাহৰ ঘৰৰ ভাড়া মোক দিব নোৱাৰা, তেনেহ'লে তুমি ৰুমটো খালী কৰিব লাগিব আৰু লগতে তোমাৰ বয় বস্তুবিলাক ইয়াতে এৰি থৈ যাব লাগিব। এতিয়া মোৰ পৰিস্থিতি বহুত বেয়া হৈ গৈছিল। মই ভাবি পোৱা নাছিলোঁ যে এই 2 দিনত মই 4 মাহৰ ঘৰৰ ভাড়া কেনেকৈ দিওঁ তেওঁক। মোৰ বন্ধুবিলাকৰো আৰ্থিক অৱস্থা এইটো সময়ত বহুত বেয়া চলি আছিল। সেয়েহে মই তেওঁলোকৰ পৰাও একো সহায় বিচাৰিব পৰা নাছিলোঁ। মোৰ বহুত বেছি খং উঠিবলৈ ধৰিছিল সেই সময়ত, কাৰণ মই প্ৰায় এইটোৱেই দেখিছিলোঁ যে যি লোকে বেয়া কাম কৰে তেওঁলোককহে ভগৱানে বহুত ধন সম্পত্তি দিয়ে। মইতো সদায় এটা শুদ্ধ ৰাস্তাত চলি আহিছিলোঁ। নিজৰ মা দেউতাৰ কাৰণে মই অহৰহ পৰিশ্ৰম কৰি আহিছিলোঁ। তথাপিও কিয় ভগৱানে মোৰ লগত ইমানখিনি এনেকুৱা কৰি আছে। এতিয়া মোৰ মনত নিজকে শেষ কৰি দিয়াৰ কথা চিন্তা আহিবলৈ ধৰিছিল। মই ভাবিলোঁ এনেকুৱা জীৱন জীয়াই থাকি কি লাভ। মই নিজৰ মা দেউতাৰ ওপৰতো এতিয়া বোজা হৈ পৰিছিলোঁ। সেইকাৰণে মই ভাবিলোঁ যে এতিয়া মই নিজকে শেষ কৰি দিম। কিন্তু সন্ধিয়া মোলৈ মাৰ ফোন আহিছিল আৰু তেওঁ ক'লে যে দেউতাৰ গাটো আজিকালি প্ৰায় বেয়া হৈ থাকে। আমি তেওঁক ওচৰৰে ডাক্তৰ এজনক দেখুৱাইছোঁ। দৰৱবিলাকো বহুত দামী দিছে তেওঁ। সেয়েহে অহা সপ্তাহলৈকে অলপ পইচা ঘৰলৈ পঠিয়াব লাগে তুমি। এই কথাটো শুনি মোৰ মন মগজুৱে কাম কৰা নাছিল। মই এতিয়া নিজকে ভাবিবলৈ ধৰিলোঁ যে যদি মই নিজকে শেষ কৰি পেলাওঁ, তেনেহ'লে মোৰ মা দেউতাৰ জীৱনটো কি হ'ব। তেওঁলোকেতো জীয়াই জীয়াই মৰি যাব। তাৰপিছত মই মনতে সিদ্ধান্ত ল'লোঁ যে এতিয়া লাগিলে ভাল কামেই হওক বা বেয়া কামেই হওক, সেয়াক লৈ মোৰ আৰু মতলব নাই। মোৰ এতিয়া মাত্ৰ এটাই লক্ষ্য হ'ব যে মই কেনেকৈ পইচা উপাৰ্জন কৰোঁ। মই সেইদিনাই ৰাতি মালিকনীৰ ঘৰলৈ গৈ মই তেওঁৰ কাম কৰিম বুলি ক'লোঁ। তেওঁ মোৰ কথা শুনি বহুত বেছি আনন্দিত হৈ পৰিছিল। তাৰপিছত তেওঁ ক'লে যে তেতিয়াহ'লে ঠিক আছে, কাইলৈৰ পৰা তুমি মোলৈ এজনকৈ পুৰুষ আনি দিবা, কিন্তু তেওঁক তুমি ইয়ালৈ নানিবা। মই তোমাক এটা ঠিকনা দিম, তেওঁক তুমি তালৈ লৈ যাবা। মই ক'লোঁ ঠিক আছে। প্ৰথম দিনাই মই এজন মানুহৰ লগত চিনাকি হ'লোঁ। তেওঁৰ লগত বন্ধুত্ব কৰিলোঁ আৰু তেওঁক মোৰ কথাৰ জালত ফচাই মোৰ মালিকনীয়ে দিয়া ঠিকনাটোলৈ লৈ গ'লোঁ। সেইদিনা মোৰ ঘৰৰ মালিকনীয়ে বহুত ধুনীয়াকৈ সাজি কাচি আছিল। সেই মানুহজনক দেখি তেওঁ বহুত আনন্দিত হৈ উঠিছিল। তাৰপিছত তেওঁ মানুহজনক লৈ ভিতৰলৈ গুচি গ'ল আৰু মই মনে মনে মোৰ কোঠালৈ গুচি আহিলোঁ। এতিয়া মই মোৰ অফিচৰ কাম শেষ কৰি সদায় সন্ধিয়া মোৰ মালিকনীৰ কাৰণে এজন মানুহক বন্দবস্ত কৰোঁ আৰু তেওঁক লৈ সেই ঠিকনাটোলৈ লৈ গুচি গৈছিলোঁ। এদিন যেতিয়া মই অফিচত কাম কৰি আছিলোঁ, তেতিয়া হঠাতে মোৰ সহকৰ্মী বন্ধু এজনৰ গা বেয়া হৈ গ'ল। যেতিয়া মই তেওঁৰ লগত হস্পিটেলত বহি আছিলোঁ, তেতিয়া মই ঘৰৰ মালিকনীকো তাত দেখিছিলোঁ। মই ভাবিছিলোঁ যে মালিকনীৰ আকৌ ইয়াতে কি কাম আছে। তেওঁতো দেখিবলৈ বৰ্তমান সুস্থ হৈ আছে। তাৰ পিছতে মই ভাবিলোঁ যে কিবা কাম থাকিবও পাৰে চাগে। মোৰ বন্ধুজনক চেকআপ কৰাৰ পিছত ডেংগু হোৱা বুলি ক'লে আৰু তাৰ পিছতে তেওঁৰ চিকিৎসা আৰম্ভ হ'ল। সন্ধিয়া যেতিয়া মই মোৰ কোঠালৈ গ'লোঁ, তেতিয়া মোৰ মালিকনীয়ে মোৰ হাতত 10,000 টকা দিলে। ইমানখিনি টকা একেলগে দেখি মোৰ মনটো তেতিয়া বহুত ভাল লাগি গৈছিল।
তেওঁ তেতিয়া ক'লে যে মই বহুত ভাল কাম কৰি আছোঁ, কিন্তু মই এতিয়া মোৰ কাম বঢ়াব লাগিব। তেতিয়া তেওঁ ক'লে যে এতিয়া তুমি মোৰ কাৰণে বহুত কেইজন মানুহ একেলগে বন্দবস্ত কৰিব লাগিব। এই কথাটো শুনি মই তেতিয়া বহুত আচৰিত হৈ পৰিছিলোঁ। মই ক'লোঁ যে মই এনেকুৱা কৰিবলৈ নোৱাৰোঁ। তেতিয়া তেওঁ মোক ক'লে যে যদি তুমি এনেকুৱা কৰিবলৈ পাৰা, তেনেহ'লে তোমাৰ ইনকম 2 গুণ আৰু 3 গুণ হৈ যাব। তেওঁৰ এই কথাটো শুনি মোৰ মনত লোভ জাগিবলৈ ধৰিলে। মই ভাবিলোঁ যে যদি মই এনেকুৱা কৰোঁ, তেনেহ'লে মই মোৰ মা দেউতাক এনেকুৱা বহুতো বস্তু দিবলৈ পাৰিম, যিবিলাক আজিলৈকে মই তেওঁলোকক দিবলৈ পৰা নাই। তেতিয়াই মই মালিকনীক হ'ব বুলি ক'লোঁ। এতিয়া মই তেওঁৰ বাবে কেতিয়াবা 2জন, কেতিয়াবা 4জন আৰু কেতিয়াবা 8জনকৈ পুৰুষ একেলগে লৈ গৈছিলোঁ। কিন্তু মই তেতিয়া বহুত আচৰিত হৈ পৰিছিলোঁ যে তেওঁ 7জন, 8জন পুৰুষৰ লগত কেনেকৈ একেলগে। মই এতিয়া ভাবিবলৈ ধৰিছিলোঁ যে তেওঁৰ শৰীৰত ইমান শক্তি ক'ৰ পৰা আহে। কেইদিনমানৰ পিছত যেতিয়া মোৰ বন্ধুজনে ডেংগুৰ চেকআপ কৰাবলৈ আকৌ হস্পিটেললৈ গ'ল, তেতিয়া ময়ো তেওঁৰ লগতে আছিলোঁ। যেতিয়া মই তাত বহি আছিলোঁ, তেতিয়া মই আকৌ আজিও ঘৰৰ মালিকনীক হস্পিটেলত দেখা পালোঁ। মই আচৰিত হৈ পৰিছিলোঁ যে আচলতে তেওঁ কিয় হস্পিটেললৈ আহি থাকে। প্ৰথমতে মই ভাবিছিলোঁ যে মই গৈ মনে মনে তেওঁক চাওঁ, কিন্তু তেতিয়ালৈকে মোৰ বন্ধুৱে ৰিপৰ্ট লৈ আহি পাইছিলহি। মই তেওঁৰ আগত এই বিষয়ে একো ক'বলৈ বিচৰা নাছিলোঁ। সেয়েহে মই মনে মনে তেওঁৰ লগত উভতি আহিলোঁ। ঘৰৰ মালিকনীৰ লগত কাম কৰাৰ পিছৰে পৰাই মই এটা বহুত ভাল জীৱন কটাবলৈ আৰম্ভ কৰিছিলোঁ, কাৰণ মোৰ ওচৰত এতিয়া টকা পইচাৰ কোনো অভাৱ নাছিল। সেয়া দেখি মোৰ বন্ধুকেইজনে সদায় মোক ক'বলৈ ধৰিছিল যে তুমি কিবা টকাৰ ভঁৰাল পালা নেকি বাৰু? দৰমহাটো তুমি আমাৰ সমানেই পোৱা, তেনেহ'লে তুমি ইমান ধুনীয়াকৈ কেনেকৈ চলি থাকিবলৈ পাৰিছা? প্ৰথমতেতো মই বহুত বাহানা বনালোঁ, কিন্তু তাৰ পিছতো মোৰ এজন বন্ধুৱে মোৰ পিছতে পৰি গ'ল। তেওঁ মোক ক'বলৈ ধৰিলে যে তুমি নিশ্চয় মোৰ পৰা কিবা এটা লুকুৱাবলৈ চেষ্টা কৰি আছা। মই তোমাৰ ভাল বন্ধু, কি তুমি মোকো কথা লুকুৱাবলৈ বিচাৰিছা নেকি? চোৱা, ময়ো এই সময়ত বহুত সমস্যাত পৰি আছোঁ। মোৰো বহুত পইচাৰ প্ৰয়োজন হৈছে, কাৰণ মোৰ ভনীজনীৰ বিয়া হ'বলৈ আছে, যাৰ বাবে এতিয়া মোক বহুত টকাৰ যোগাৰ কৰিব লাগিব। তেওঁৰ কথাটো শুনি তেওঁৰ প্ৰতি মোৰ অলপ দয়াভাৱ উপজিছিল। মই জানিছিলোঁ যে মোৰ মালিকনীয়ে যিমান পুৰুষক নিজৰ কামনা পূৰাবলৈ মাতে, তেওঁ তেওঁলোককো পইচা দিয়ে। সেয়েহে মই মোৰ বন্ধুক সকলো কথা কৈ দিলোঁ, আৰু তেওঁক ক'লোঁ যে যদি তুমি এইবিলাক কৰিবলৈ বিচাৰা, তেনেহ'লে তুমি ভাল টকা উপাৰ্জন কৰিবলৈ পাৰিবা। মোৰ কথা শুনি মোৰ বন্ধুজনে ক'লে যে তাৰ সলনি মই তোমাৰ দৰে কাম কৰিবলৈ নোৱাৰিম নেকি বাৰু? তেতিয়া মই ক'লোঁ যে মোৰ মালিকনীক সুধি চাওঁ। যেতিয়া মই মোৰ ঘৰৰ মালিকনীক এই কথাটো ক'লোঁ, তেতিয়া তেওঁ মোৰ ওপৰত বহুত খং কৰিবলৈ ধৰিছিলে। তেওঁ ক'লে যে তুমি মোৰ বিশ্বাস ভাঙিলা, তুমি এই কথা কোনো বেলেগ মানুহক কিয় ক'লা? মই ক'লোঁ যে তেওঁ মোৰ বন্ধু, তেওঁ বৰ নিৰুপায় হৈ পৰিছে, সেইকাৰণে মই কথাটো তাক ক'বলগীয়া হ'ল। মোৰ কথা শুনি মালিকনীয়ে ক'লে যে নিৰুপায় হৈ যদি সি পৰিছে, তেনেহ'লে তাক কোৱা সি মোৰ ইচ্ছা পূৰণ কৰক, কাৰণ মোৰ কাৰণে পুৰুষৰ যোগাৰ অকল তুমিহে কৰিব লাগিব। পিছদিনা গৈ মই তাক মোৰ কথাটো ক'লোঁ। তেতিয়া সি বাধ্যত পৰি মোৰ মালিকনীৰ ইচ্ছা পূৰাবলৈ সাজু হৈ পৰিছিল, আৰু তেনেকৈ মই তাক মালিকনীয়ে কোৱা ঠিকনালৈ বুলি লৈ গ'লোঁ। পিছদিনা যেতিয়া মই অফিচলৈ গ'লোঁ, তেতিয়া মই মোৰ বন্ধুক সুধিলোঁ যে কালি কি হ'ল। তেতিয়া সি ক'লে যে বন্ধু, বহুত মজা লাগিল, আৰু লগতে পইচাও বহুত পালোঁ। সঁচাকৈ এতিয়াতো মই সদায় যাবলৈ চেষ্টা কৰিম তালৈ। তাৰ কথাটো শুনি তেতিয়া মোৰ মনত বহুত প্ৰশ্ন জাগিবলৈ ধৰিছিল। মই এতিয়া ভাবিলোঁ যে এবাৰ ময়ো সেয়া কৰি চাব লাগিব। তাৰ এসপ্তাহ পিছত যেতিয়া মোৰ বন্ধুৱে আকৌ মোৰ মালিকনীৰ ওচৰলৈ গ'ল, তেতিয়া মই মনে মনে গৈ তেওঁলোকৰ কোঠাৰ বাহিৰত লুকাই থাকিলোঁ, আৰু লাহেকৈ খিৰিকী খুলি ভিতৰলৈ চাবলৈ ধৰিছিলোঁ। ভিতৰৰ দৃশ্য দেখি মোৰ চকু কঁপালত উঠিছিল। মোৰ মালিকনীয়ে একেলগে 8জন পুৰুষৰ লগত আছিল। তেওঁলোকে ইজনে সিজনৰ মুখামুখিকৈ আছিল। তাৰপিছত সেয়াই হ'ল যাক সৰগৰ সুখ বুলি কোৱা হয়। সেইবিলাক দেখি মোৰ উশাহ ঘন হ'বলৈ ধৰিছিল, আৰু মই তেতিয়া ঘামিবলৈ ধৰিছিলোঁ। এতিয়াতো মোৰ ভিতৰতো কামনা জাগিবলৈ ধৰিছিল। মোৰ কোঠালৈ অহাৰ পিছতো মই উত্তেজিত হৈ থাকিবলৈ ধৰিছিলোঁ। তেতিয়া মই ভাবিবলৈ ধৰিছিলোঁ যে ময়ো যদি সেই সৰগৰ সুখ পালোহেঁতেন। মই ভাবি ল'লোঁ যে এতিয়া মই ঘৰৰ মালিকনীৰ লগত কথা পাতিম যে মোকো তেওঁৰ সেৱা কৰিবলৈ সুযোগ দিয়ক। কিন্তু কেইসপ্তাহমানলৈকে মোৰ অফিচত ইমানেই কাম বাঢ়ি গ'ল যে মোৰ শৰীৰৰ অৱস্থা একেবাৰে দুৰ্বল হৈ পৰিছিল। সেইকাৰণে মই কেইদিনমান অপেক্ষা কৰিবলগীয়া হ'ল। এনেকৈয়ে 2 মাহ পাৰ হৈ গ'ল। এদিন মোৰ সেই বন্ধুজনৰ গা বহুত বেয়া হৈ পৰিছিল।
তেতিয়া মই তাক আকৌ ডাক্তৰৰ ওচৰলৈ লৈ গ'লোঁ। ডাক্তৰে তাৰ লক্ষণবিলাক চালে আৰু তাৰ পিছত তাক পৰীক্ষা কৰিবলৈ ক'লে। মই তেতিয়া বাহিৰতে অপেক্ষা কৰি আছিলোঁ। তেতিয়া মই আকৌ মোৰ ঘৰৰ মালিকনীক হস্পিটেলত দেখিবলৈ পাইছিলোঁ। মালিকনীক দেখি এতিয়া মই লগে লগে ডাক্তৰৰ কেবিনলৈ গ'লোঁ, যিটো কেবিনৰ পৰা মালিকনী ওলাই আহিছিল। মালিকনী যোৱাৰ পিছতে মই কেবিনৰ ভিতৰত সোমালোঁ আৰু তাৰপিছত ডাক্তৰক সুধিলোঁ যে এইমাত্ৰ যে মহিলাগৰাকী ওলাই গ'ল, তেওঁ কিয় আহিছিল ইয়ালৈ। তেতিয়া ডাক্তৰে ক'লে যে তেওঁ নিজৰ চিকিৎসা কৰাই আছে। তেতিয়া মই সুধিলোঁ যে তেওঁ কি বেমাৰ হৈছে। তাৰপিছত ডাক্তৰে মোক যি ক'লে সেয়া শুনি মোৰ ভৰিৰ তলৰ মাটি যেন খহি যোৱা যেন লাগিছিল। মই লগে লগে মোৰ বন্ধুজনৰ ওচৰলৈ দৌৰি আহিলোঁ। মোৰ বন্ধুৰ চেকআপ কৰা হৈ গৈছিল আৰু ৰিপৰ্ট কেইঘণ্টামান দেৰিকৈ পাব বুলি কৈছিল। মোৰ বন্ধুৱে যেতিয়া মোৰ মুখৰ ফালে চাইছিল, তেতিয়া সি মোক ক'লে যে তুমি ইমান কিয় ভয় খোৱাৰ দৰে কৰি আছা। মোৰ একো বেছি নাই হোৱা নহয়। তাৰ কথা শুনি মোৰ চকুৰ পৰা চকু পানী বৈ আহিছিল। সি মোক বুজাবলৈ ধৰিছিল, আনহাতে মোৰ মগজুটোত আন কিবাহে চলি আছিল। মইতো আজি ৰাতি সেই মালিকনীজনীৰ লগত মোৰ কামনা পূৰোৱাৰ কথা ভাবি আছিলোঁ, কিন্তু ভগৱানে মোক বচাই দিলে। কিন্তু মোৰ বন্ধুজনেহে নাবাচিলে। মই এতিয়া এইবিলাক কথা ভাবি আছিলোঁ, তেনেতে মোৰ বন্ধুৱে মোৰ গাত ধৰি জোকাৰি দিলে। তেতিয়া মই টোপনিৰ পৰা সাৰ পোৱাৰ দৰে হৈ পৰিছিলোঁ। মোৰ বন্ধুজনে ক'লে, তুমি কি চিন্তাত ডুবি গৈছা? মই কান্দি কান্দি তাক সকলো কথা ক'লোঁ। তেতিয়া মোৰ কথা শুনি তাৰো হাত ভৰিবিলাক কঁপিবলৈ ধৰিছিল আৰু তেতিয়া সি তাৰ মূৰত হাত ধৰি বহি পৰিছিল। 2 ঘণ্টাৰ পিছত যেতিয়া তাৰ ৰিপৰ্টটো আহিল, তেতিয়া সেয়াই হ'ল যিটো আমাৰ ভয় আছিল। আমি অলপো দেৰি নকৰি পুলিচৰ ওচৰলৈ গ'লোঁ আৰু পুলিচক সকলো কথা কৈ দিলোঁ। কেইঘণ্টামানৰ পিছতে আমি পুলিচৰ লগত ঘৰৰ মালিকনীৰ ঘৰত থিয় হ'লোঁহি। পুলিচে তেতিয়া মালিকনীৰ লগতে আমাৰ দুয়োকে গ্ৰেপ্তাৰ কৰিলে, কাৰণ কেনেবাকৈ হ'লেও আমি এইবিলাক কামত জড়িত হৈ আছিলোঁ। মই মোৰ ঘৰৰ মালিকনীক সুধিলোঁ যে আচলতে তেওঁ আমাৰ লগত কিয় এনেকুৱা কৰিলে। তেতিয়া তেওঁ ক'লে যে তোমাৰ লগততো মই একোৱেই কৰা নাই আৰু তোমাৰ বন্ধুজনক তুমি নিজেই মোৰ ওচৰলৈ লৈ আহিছিলা। মই তেতিয়া ক'লোঁ যে আপোনাৰ এনেকুৱাখন কৰিবলৈ লাজ নালাগিছিল নে বাৰু? আপুনি এতিয়া নাজানে যে আপুনি কিমান মানুহৰ জীৱনটো ধ্বংস কৰিলে। তেতিয়া তেওঁ খঙতে চিঞৰি উঠিল, আৰু মোৰ যে জীৱন ধ্বংস হ'ল সেয়া কোনে ক'ব? তাৰপিছত তেওঁ ক'বলৈ ধৰিলে এই সকলোবিলাকৰ আৰম্ভণি কেনেকৈ হৈছিল। তেওঁ তেতিয়া ক'বলৈ ধৰিলে যে মোৰ এজন প্ৰেমিক আছিল, যাক মই বহুত ভাল পাইছিলোঁ। তাৰ কাৰণে মই মোৰ দেউতাক এৰি তাৰ লগত পলাই আহিছিলোঁ। কিন্তু যেতিয়া সি তাৰ শৰীৰৰ কামনা মোৰ লগত পূৰণ কৰিলে, তেতিয়া সি সলনি হৈ গ'ল। মই তাক বহুত বুজাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু সি মোৰ একো কথাই নুশুনিলে। তাৰপিছত মই গম পালোঁ যে সি বহুতো ছোৱালীক ভাল পাওঁ বুলি কৈ সিহঁতৰ লগত সম্পৰ্ক কৰি সিহঁতক এৰি দিছিল। সেই কথাটো জানি মোৰ অন্তৰখন একেবাৰে ভাঙি চুৰমাৰ হৈ গৈছিল। তাৰপিছত আকৌ মোৰ ঘৰলৈ উভতি আহিলোঁ মই। মোৰ মা দেউতাই মোক আনন্দ মনেৰে আঁকোৱালি লৈছিল। মই মোৰ মা দেউতাৰ একমাত্ৰ সন্তান আছিলোঁ আৰু মোৰ ঘৰত টকা পইচাৰ কোনো অভাৱ নাছিল, কাৰণ মোৰ দেউতাৰ সকলো সম্পত্তি মই অকলেই মালিকনী আছিলোঁ। কেইমাহমান পিছত মোৰ দেউতাই মোৰ বিয়াহ অন্য এটা ধনী পৰিয়ালৰ লগত কৰাই দিলে। তাৰপিছত মই ভাবিলোঁ যে এতিয়া মই মোৰ সকলো মৰম ভালপোৱা মোৰ স্বামীক দিম। কিন্তু বিয়াৰ কেইমাহমান পিছতে মই গম পালোঁ যে তেওঁৰো কোনো বেলেগ মহিলাৰ লগত সম্পৰ্ক আছিল। তাৰপিছত আৰু একেবাৰে পুৰুষৰ ওপৰত মোৰ ভৰসাই নোহোৱা হৈ গ'ল। মোৰ পুৰুষৰ প্ৰতি ঘৃণা জাগিবলৈ ধৰিছিল, কাৰণ মই যিমান পুৰুষকে ওচৰৰ পৰা পাইছিলোঁ সকলোৱে ভোকাতুৰ আছিল। তেওঁলোকৰ কাৰণে প্ৰেমৰ কোনো মূল্যই নাছিল। মই এতিয়া ভাবিছিলোঁ যে মোৰ স্বামীক মই ডিভ'ৰ্চ দিম আৰু গোটেই জীৱনটো মই অকলেই কটাম। এনেকৈয়ে ভাবিয়েই মই তাক ডিভ'ৰ্চ দি নিজৰ ঘৰলৈ গুচি আহিলোঁ। কিন্তু কেইমাহমানৰ পিছত মই এনেকুৱা এটা কথা গম পালোঁ, যাৰ ফলত মোৰ গোটেই পৃথিৱীখনেই যেন ওলট পালট হৈ গৈছিল। মই গম পালোঁ যে মোৰ এইডছ হৈছে, যাৰ কাৰণে মোৰ স্বামীয়ে দায়ী আছিল, কাৰণ সি একেটা সময়তে বহুত কেইজনী মহিলাৰ লগত সম্পৰ্ক স্থাপন কৰিছিল। তাৰপিছত আৰু মোৰ পুৰুষৰ প্ৰতি ঘৃণা হাজাৰ গুণে বাঢ়িবলৈ ধৰিছিল। মই সেইদিনাই সিদ্ধান্ত লৈছিলোঁ যে এতিয়াৰ পৰা মই তেনেকুৱা কোনো পুৰুষকে ৰেহাই নিদিওঁ, যিয়ে মহিলাৰ শৰীৰ দেখিলে উত্তেজিত হৈ পৰে। আৰু তাৰপিছত মই সেই বেমাৰটো বিয়পোৱাৰ সিদ্ধান্ত ল'লোঁ। মই তোমাৰ লগত এইবিলাক কাম এইকাৰণেই কৰা নাছিলোঁ, কাৰণ মই তোমাৰ ভিতৰত এজন ভাল মানুহ দেখিছিলোঁ, কোনো মহিলাৰ শৰীৰৰ ভোকাতুৰ জন্তু দেখা নাছিলোঁ। আৰু মই ইমান দিনৰ পৰা জীয়াই এইকাৰণেই আছিলোঁ, কাৰণ মই সময়ৰ আগতে এই বেমাৰটোৰ কথা গম পাই আহিছিলোঁ আৰু তেনেকৈ মই সময়মতে ভালকৈ মোৰ চিকিৎসা কৰাই আহিছিলোঁ, কাৰণ মই বেছিতকৈ বেছি লোকক বেমাৰৰ চিকাৰ বনাব বিচাৰিছিলোঁ।
মই জানো যে মই জীয়াই নাথাকোঁ, কিন্তু মই কৰা কাৰ্যৰ প্ৰতি মোৰ কোনো আক্ষেপ নাই। মোৰ বন্ধুজনৰ অৱস্থা বহুত বেয়া হৈ গৈছিল। ময়ো মনে মনে বহুত অনুতপ্ত হৈ পৰিছিলোঁ। মই এতিয়া ভাবিছিলোঁ যে মই লোভত পৰিয়ে মোৰ বন্ধুজনক মৃত্যুৰ মুখলৈ ঠেলি দিছিলোঁ। প্ৰিয় দৰ্শক, কাহিনীটো শুনি কেনেকুৱা পালে? যদি ভাল লাগিলে তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ যদি অকণমান সঁহাৰিয়ে কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।